हेलो फ्रेंड्स अस्सलाम वालेकुम मैं आज अन्य एक भिडिओ ले आइছো আজি মই ঘুগনি বনাইছো আৰু ৰুটি মই কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম আপোনালোকৰ লগত আজি অলপ বতৰটো অলপ ডাৱৰীয়া মানে অলপ বৰষুণে দিছে আৰু অলপ চটপটা ঘুগনি হলে খুবেই ভাল লাগে বৰষুণৰ বতৰত সেইকাৰণে মই বনাইছো এটো ব্ৰেকফাষ্টটো খাব পাৰে ইভিনিং টাইমতো খাব পাৰে ইভিনিং স্ন্যাক্স হিচাপেও খাব পাৰে ব্ৰেকফাষ্ট হিচাপেও খাব পাৰে মই তাৰ কাৰণে মটৰ তিয়াই থৈছিলো ৰাতিয়ে ওভাৰনাইট এটো তিয়াই থৈছিলো ধুনীয়া কৰি এটো একদম ভিজিবলৈ ফুলি গৈছে আৰু মই এখিনি ভালকৈ ধুলিছো দেখিছে মই কুকাৰত দি দিছো আৰু আলু দিছো ডাঙৰ আলু দিছো দুটা আৰু দুটা বিলাহী দি পেলাই মই ইয়াত পিয়াজ নিদু কি হয় কেঁচা পিয়াজটো এনেকৈ কুকাৰত দি দিলে হুইসেল মাৰাৰ পিছত অলপ টেঙা কিবা এটা ভাব আহে মানে এটো ভাল নালাগে সেইকাৰণে মই পিয়াজটো দিয়া নাই পিয়াজটো মই পিছত ভুনি পেলাই দিম মই ইয়াতে অলপ নিমখ দি দিছো আৰু জোখমতে মই পানী দিছো পানীটো আপোনালোকে নিজৰ আন্দাজ মতে দি লব আৰু মই এক দেখিছে সৰু চামুচ দি এক চামুচ হালধি গুটি দি দিছো মই ইয়াতে 4টা হুইসেল মাৰিছো চিটি মাৰিছো মানে যদি আৰু আপোনালোকে ইচ্ছা কৰে 5টা মান মাৰিব পাৰে কিন্তু 4টা মাৰিলে যথেষ্ট হয় একদম ধুনীয়াকৈ সিজি যায় আৰু মই ইয়াত মছলা দিবৰ কাৰণে গৰম মছলা পিছত দিবৰ কাৰণে মই অলপ ফ্ৰাই কৰি লৈছো মানে ফ্ৰাই কৰি লোৱা মছলাটোৰ জেনটো খুব ভাল হয় যেনেকৈ আচাৰত দিয়া হয় তেনেকুৱা এটা ফুৰফুৰীয়া এটা গোন্ধ ওলাই মছলাখিনি খুব ভাল লাগে সেইকাৰণে শুকান জলকীয়া দেখিছে আৰু তেজপাত আৰু সৰু সৰু কেইডোখৰমান দালচিনি আৰু জিৰা চফ মানে গুৱামৰিটো চফ আৰু ধনিয়া গোটা ধনিয়াটো দি পেলাই মই অলপ ভাজি লৈছো ভাজিলো বেখিনি মই ঠাণ্ডা হ'ব দিছো ঠাণ্ডা হলে মই এখিনি পিছত মিক্সিত গুড়া কৰি লম এতিয়া মই তেল দি দিছো ঘুগনিখিনিৰ কাৰণে দেখিছে দুটা শুকান জলকীয়া দিছো শুকান জলকীয়া বাগাৰত দিলে খুবেই ভাল লাগে দুটা তেজপাত দিছো আৰু পিয়াজখিনি মই ইয়াতে ভুনি লৈছো ভুনি লৈ ইয়াতে সৰু সৰুকৈ কাটি লোৱা মই কেঁচা জলকীয়াও দি দিছো কেঁচা জলকীয়াখিনি আৰু পিয়াজখিনি মই ভুনি লোৱাৰ পিছত এই আদা নহৰু পেষ্ট হয় এখিনি আদা নহৰু পেষ্ট দিছো আৰু একদম কম পৰিমাণৰ জলকীয়া গুৰি হালধি গুৰি দিছো হালধি গুৰি মই তাতো দিছো কাৰণ ইয়াত চামুচটো দেখিছে একদম মই অকমান দিছো আৰু ইয়া চামুচটো একদমে সৰু হেটো দি মই ধনিয়া গুৰি অলপ জিৰা গুৰি আৰু অকমান জলকীয়া গুৰিটো মই অৱশ্যে কালাৰৰ কাৰণে দিছো এনেও অলপ স্পাইসি হ'বই কেঁচা জলকীয়াও দিছো আকৌ মছলাখিনিত মই শুকান জলকীয়া ভাজিও লৈছো এটো অলপ স্পাইসি হ'ব জ্বলা হ'ব ঘুগনি অলপ জ্বলা হলে ভালেই লাগে বেয়া নালাগে এই মছলাখিনি মই ভালকৈ ভুনি লৈছো যাতে কোনো কেঁচা গুণ নোলায় আৰু ধুনীয়া কৰি ভুনা হৈছে ইয়াতে মই হুইসেল মাৰি লোৱা মানে সিজাই লোৱা মটৰ আলু বিলাহী দি দিছো বিলাহীখিনি খুব ধুনীয়াকৈ সিজি গৈছে গোটা গোটা দেখিছে হয় কিন্তু খুব ধুনীয়াকৈ আলু সিজি গৈছে মই দেখাই আছো ভাঙি পেলাই চাক আলুবিলাক খুব ধুনীয়াকৈ সিজি গৈছে এতিয়া এটো দি লৰালে নহব হেতা এখন লৈ ল'ব লাগিব হেতা মানে আমি চামুচ বুলিয়ে কওঁ আৰু কোনবাই হেতা বুলি কয় বেলেগ নাম দি মাতিব পাৰে আমি চামুচ বুলিয়ে কওঁ গোল চামুচ এখন লৈ লৈছো চামুচ দি অলপ হেচি দিলে একদম জোলখিনি ঠিক হৈ মানে ঘন হৈ যাব আৰু আলুখিনি অলপ ভাঙিব মই মছলাখিনি গুৰি কৰি লোৱা মছলাখিনি দি দিছো একদম ধুনীয়া এটা ফুৰফুৰীয়া আচাৰৰ মছলা নিচিনা গোন্ধ এটা ওলাইছে কিন্তু আচাৰৰ মছলাত আকৌ মেথি দিয়া হয় বা কালজিৰা চালজিৰা এইবিলাক দিয়া হয় সেইখিনি দিয়া নাই মই ধনিয়া জিৰা গুৱামৰি জাস্ট জলকীয়া আৰু দালচিনি মই ইলাচিও দিয়া নাই ইলাচি গোন্ধটো সবে ভাল নাপায় আৰু ঘুগনিত ইলাচি গোন্ধটো ভালো নালাগে মই সেইকাৰণে দিয়া নাই আপোনালোকে ইচ্ছা কৰিলে দি ল'ব পাৰে ইলাচিটো দি ল'ব পাৰে যোনে খায় আৰু মই গৰম মছলাখিনি দেখিছে ভাজি পেলাই দিছো আৰু মই এতিয়া হৈয়ে গ'ল ঘুগনিখিনি এতিয়া মই ধনিয়া পাত দি দিছো আৰু এইখিনি যে দেখিছে 5 মিনিট মান নমাই থোৱাৰ পিছতেই কি হ'ব এইখিনি আৰু ঘন হৈ যাব মানে আলুৱে পানীখিনি টানি ল'ব বহুতখিনি পানী টানি ল'ব একদম আৰু ঘন হৈ যাব
মই ইয়াতে গেছটো অফ কৰি দিম এফালে মই ঘুগনিৰ লগত খাবৰ কাৰণে ৰুটি বনাই লৈছোঁ ৰুটিটো মই আজি বেলি নলওঁ বেলি বা ডো বনাই নলওঁ ৰুটিটো আজি মই কেনেকৈ বনাইছোঁ চাওক এয়া আটা ঘেঁহু আটা লৈছোঁ 1 কাপ আৰু 1 কাপ এয়া দেখিছে মাক্কিকে আটা মানে এইটো আমি যে গোমধানৰ আটা হয় সেইটো গম ফ্লাৱাৰ নেকি ফ্ল'ৰ কি কয় সেইটো মই সঠিক ক'ব পৰা নাই কিন্তু গোমধানৰ আটা চিম্পলি কৈ দিছোঁ ইয়াত পেকেটটো ঠিক আছে মাক্কি আটা এইটো অলপ হালধীয়া হয় মই লগতে 1 কাপ ঘেঁহু আটাও দি দিছোঁ আপোনালোকে দেখিছেই দি পেলাই মই বেটাৰটো কেনেকৈ বনাই লৈছোঁ দেখিছে আপোনালোকে কিমানখিনি হেৰি হৈছে ঘন বা পাতল কিমানখিনি হৈছে থিকনেছটো দেখিছে নিশ্চয় শেয়াৰ কৰিছে এনেকৈ টাৱাখন পাতি লৈ গৰম হোৱাৰ পিছত অকণমান টিছুৱে হওক বা কটন কাপোৰে হওক তেল অলপ দি পেলাই এনেকৈ মুচি লৈ টাৱাখন তাৰপিছত বেটাৰ অলপ দি ল'লেই হ'ল অকণ চামুচে এনেকৈ বহলাই দিব পাৰে নহয় বা টাৱাখন ঘূৰাই পেলাই দিলেও বহলি যায় মই এইটো এনেকৈ সেকি ল'ম ফাৰ্ষ্টত যেতিয়া বেটাৰটো দিয়া হয় টাৱাখনত তেতিয়া অলপ গেছটো কমাই দিব লাগে মই কমাই ল' ফ্লেমত দিছিলোঁ এতিয়া আকৌ বহাই দিছোঁ এয়া কি ধুনীয়াকৈ ফুলিব আপোনালোকে চাব কোনো বেলাৰ ঝঞ্ঝট নাই কোনো হেৰি নাই একদম ধুনীয়া কৰি ৰুটিটো হৈ গৈছে এয়া নিশ্চয় দেখা পাইছে এয়া ৰুটিটো খুব ধুনীয়াকৈ ফুলিছে মই ইয়াতে কওঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল এয়া চাওক ৰুটিটো কিমান ধুনীয়াকৈ ফুলিছে আপোনালোকে দেখাই পাইছে কোনো মই বেলি লোৱা নাই কোনো ডো বনাই লোৱা নাই এয়া মই জাষ্ট পানী দি গুলি লৈছোঁ নিমখ পানী আৰু আটা গুলি লৈছোঁ এতিয়া আকৌ মই টাৱাখন মুচি লৈছোঁ মুচি লৈ এইটো মই চামুচ দি বহলাই নিদিওঁ এইটো এনেকৈ মই টাৱাখন ঘূৰাই দিছোঁ এয়া নিজে নিজে বহলি গৈছে এনেকৈয়ে মই গোটেইখিনি বনাই ল'ম মই জাষ্ট 2টামান দেখাইছোঁ গোটেইখিনি দেখালে ভিডিঅ'টো এনেই দীঘল হৈছে আৰু বহুত দীঘল হৈ যাব এয়া দেখাই পাইছে এই ৰুটিবিলাক কিমান ধুনীয়া হৈছে ছফ্ট হৈছে আৰু গোটেইকেইটা ৰুটি এনেকৈ ফুলিছে একদম এয়া ঘুগনিখিনি এতিয়া দেখা পাইছে পানীখিনি কিমান কমি গৈছে পানীখিনি কমাৰ কাৰণ হ'ল আলুৱে পানীখিনি টানি দিছে মই ইয়াতে কেঁচা পিঁয়াজ অলপ দিছোঁ আৰু জলকীয়া অলপ দিছোঁ কেঁচা জলকীয়া সৰু সৰুকৈ কুটি দিছোঁ ধনিয়া পাত দিছোঁ আৰু নেমু অলপ চেপি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াত চাট মছলা বা আমচুৰ পাউডাৰ বা অন্য কিবা মছলা এড কৰি ল'ব পাৰে আৰু চটপটা হ'ব এইটো স্পাইচি হৈছে আৰু ভাল লাগিব মই কিন্তু চিম্পলে ৰাখিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ কৈছোঁ বহুত বহুত ধন্যবাদ লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ